নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ মেট্ৰিক পৰীক্ষা দিয়া লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ। কাইলৈ ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৰ বৃহৎ ঘোষণা। কাইলৈ পুৱাৰে পৰা শিক্ষাৰ্থীসকলে লাভ কৰিব নিজৰ ফলাফল। যিহেতু আজি ৰাজ্যত অনুষ্ঠিত 2026 বিধানসভা নিৰ্বাচন, কিন্তু কাইলৈ প্ৰকাশ পাব 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। আৰু কেনেকৈ চাব ৰিজাল্ট, ৱেবছাইট আৰু মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে উপলব্ধ হ'ব ফলাফল। চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ কৰা হৈছে যাৱতীয় প্ৰস্তুতি, আৰু কাইলৈ পুৱাৰ পৰা অনলাইন যোগে চাব পাৰিব নিজৰ ফলাফল। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। যিহেতু আজি 26 বিধানসভা নিৰ্বাচন, আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বৃহৎ ঘোষণা যে নিৰ্বাচনৰ পিছদিনা অৰ্থাৎ 10 এপ্ৰিলত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। কিন্তু আজি ঘোষণা কৰা হৈছে যে কাইলৈ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল দিয়া হ'ব। ৱেবছাইট আৰু মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে উপলব্ধ হ'ব ফলাফল, আৰু চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ কৰা হৈছে যাৱতীয় প্ৰস্তুতি। কাইলৈ পুৱাৰ পৰা অনলাইন যোগে চাব পাৰিব নিজৰ ফলাফল, আৰু কাইলৈ ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। আমি খবৰ জনাইছোঁ ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলক শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৰ বৃহৎ ঘোষণা। আৰু আজি ৰাতিপুৱাই শিক্ষামন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা। কাইলৈ পুৱাৰে পৰা শিক্ষাৰ্থীসকলে লাভ কৰিব নিজৰ ফলাফল।